নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি হনুমান চালিচা কিদৰে কথা আকাৰে পাঠ কৰিব পাৰি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। এটা কথা সদায় মনত ৰাখিব, হনুমান চালিচা য'তেই পাঠ নকৰক প্ৰথমে ৰাম স্তুতি পাঠ কৰিব আৰু তাৰ পাছত হনুমান চালিচা পাঠ কৰিব। বন্ধু বান্ধৱীসকল, যাৰ ঘৰত হনুমান চালিচা নিতৌ শ্ৰৱণ আৰু পাঠ কৰা হয় সেইখন ঘৰত সৰ্বত্ৰ প্ৰকাৰে মংগল সাধন হয়। আহক আমি হনুমান চালিচা কথা আকাৰে পাঠ কৰোঁ। হনুমান চালিচা শ্ৰী শ্ৰী হনুমন্তে নমঃ। শ্ৰী গুৰু চৰণ পদ্ম স্মৰি মনে মনে কোটিবাৰ প্ৰণামহো গুৰুৰ চৰণে। শ্ৰীৰাম চৰণ পদ্ম কৰিয়া স্মৰণ চতুবৰ্গ ফল যেন লঘু অনুক্ষণ। বুদ্ধিহীন মই অতি পৱন কুমাৰ গুচোৱা মনৰ ক্লেশ মনৰ বিকাৰ। জয় জয় হনুমান গুণৰ সাগৰ জয় হে কপিক প্ৰভু দয়াৰ আধাৰ। শ্ৰীৰামৰ দূত তুমি অতি বলৱান অঞ্জনাৰ পুত্ৰ তুমি প্ৰৱনসুত নাম। মহাবীৰ বজৰংগী তুমি হনুমান কুমতি নাকিয়া কৰা সুমতি প্ৰদান। কাঞ্চন বৰণ তজু তুমি হে সুবেশ কৰ্ণত কুণ্ডল শুবে কুচি কুচি কেশ। ধ্বজা ব্ৰজ শোভা কৰে হস্তত তোমাৰ কান্ধে শোভা কৰে গদা সুন্দৰৰ ভাৰ। অপৰূপ বাহু তব পৱন নন্দন মহাতেজ জ্যোতিৰূপ জগত বন্দন। বিদ্যৱান গুণৱান তুমি হে চতুৰ শ্ৰী ৰামচন্দ্ৰৰ কাৰ্যে তুমি যে আতুৰ। সৰ্বদা ৰামৰ আজ্ঞা কৰিছা পালন হৃদয়ত লৈ ৰাম সীতাও লক্ষ্মণ। সূক্ষ্ম ৰূপ ধৰি তুমি লংকা প্ৰৱেশিলা বিকট ৰূপেৰে লংকা ধ্বংস কৰিলা। ভীম ৰূপে কৰা তুমি অসুৰ সংহাৰ সৰ্বকাৰ্য সিদ্ধিদাতা শ্ৰীৰাম মুচন্দৰ। সঞ্জীৱন আনি তুমি জীয়ালা লক্ষ্মণ ৰঘুবীৰ তাৰ বাবে আনন্দিত মন। ৰঘুনাথে দিলে তোমাক আলিংগন দান দান কৰে ভাতৃস্থান ভৰত সমান। ত্ৰিভুৱনে বিয়পিয় তজু যশ খ্যাতি এই বুলি আলিংগন কৰে ৰঘুপতি। সনক ব্ৰহ্মাদি যত দেৱ মুনিগণ নাৰদ হাৰদ আদি দেৱ ঋষিগণ। যমৰাজ কুবেৰ আৰু দিকপালগণ কবি কবিৰে যত ভৰা ত্ৰিভুৱন। সুগ্ৰীৱৰ উপকাৰ তুমিহে কৰিলা ৰামৰ লগত মিলাই ৰাজপদ দিলা। তোমাৰ মন্ত্ৰণা মানে বিভীষণ গণ হৈছিল ৰাৱণৰ ভয়ে কম্পমান। সহস্ৰ যোজন ঊৰ্ধে সূৰ্যদেৱে দেখে সুমধুৰ ফল বুলি ভাবে একেগ্ৰাহে। জয় ৰাম বুলি তুমি অসীম সাগৰ পাৰ হৈ প্ৰৱেশিলা লংকাৰ ভিতৰ। দুৰ্গম যতে কৰ্ম আছে ত্ৰিভুৱনে সুগম কৰিলা তুমি ৰাম ৰাম গানে। শ্ৰীৰামৰ দ্বাৰক্ষী ৰামচন্দ্ৰৰ দ্বাৰে তজু অনুমতি বিনা সোমাব নোৱাৰে। শৰণ লৈনো প্ৰভু আজি যে তোমাৰ ভৱ ভয় ৰক্ষা কৰা বিপদে আমাৰ। নিজ শক্তি নিজে প্ৰভু কৰা সম্বৰণ তোমাৰ হুংকাৰতে কম্পে ত্ৰিভুৱন। ভূত প্ৰেত পিশাচ আদি আহিব নোৱাৰে মহাবীৰ তজু নাম সেই সদায় স্মৰে। ৰোগ নাশ কৰা তুমি সৰ্বপ্ৰিয়া হৰ মহাবীৰ তজু নাম স্মৰে নিৰন্তৰ। সংকট হনুমান ৰক্ষা কৰি যায় হনুৰ চৰণে ভক্তি ৰাখিব সদায়। সৰ্বোপৰি ৰামচন্দ্ৰ তপস্বীও ৰজা শ্ৰীৰামৰ শত্ৰুগণক তুমি দিলা মজা। তোমাৰ চৰণে যেৱে মন প্ৰাণ দিব জীৱনত সেইজনে সদা সুখ পাব। প্ৰবল প্ৰতাপ তজু হে বায়ুনন্দন তজু নামে উজ্বলিব এই ত্ৰিভুৱন। সাধু সন্ন্যাসীকো ৰক্ষা কৰা মতিমান শ্ৰীৰামৰ প্ৰিয় তুমি অতি গুণৱান। অষ্টসিদ্ধি নৱসিদ্ধি কিবা যদি আছে সকলোৱে সিদ্ধি হয় তোমাৰ কৃপাতে। তোমাৰ কাষতে থাকে ৰাম নাৰায়ণ ৰামৰ তুমিহে দাস জানে সৰ্বজন। তোমাৰ ভজন কৰি লভিব ৰামক জনমে জনমে হেয়ে দুখ বিমোচক। অন্তকালে পাব তেওঁ ৰামৰ চৰণ এই সাৰ কথা শুনা সৰ্বভক্তগণ। সকলো বিষয় ত্যাগী বোলা হনুমান হনুমন্তে সৰ্বসুখ কৰিব প্ৰদান। সৰ্বদুখ আঁতৰিব সংকটো কাটিব সেইজনে হনুমন্তক স্মৰণ কৰিব। জয় 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 প্ৰভু জয় হনুমান তজু কৃপা বিনে মূৰ গতি নাই আন। যেইজনে শতবাৰ এই পাঠ কৰে সকলো অশান্তি তাৰ নাশ হৈ পৰে। হনুমান চালিচা যেৱে সদা পাঠ কৰে সিদ্ধি লাভ কৰে আৰু বিপদত তৰে। তুলসীদাস সৰ্বদাই শ্ৰী হৰিৰ দাস মনৰ মন্দিৰত প্ৰভু সদা কৰা বাস। বন্ধু বান্ধৱীসকল, এইদৰে আপোনালোকে নিতৌ হনুমান চালিচা পুৱা গধূলি ঘৰতে পাঠ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি যদি আপোনালোকে ভাল পাইছে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।